আজি অসম কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈ যায়। AICCৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক দিগ্বিজয় সিঙৰ উপস্থিতিত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক বৈঠকখনত দলটোৰ প্ৰায় সকলো জ্যেষ্ঠ নেতা, মন্ত্ৰী, বিধায়কে অংশগ্ৰহণ কৰে। দলীয় অন্তঃকণ্ডলত জৰ্জৰিত দলটোৰ আজিৰ কাৰ্যনিৰ্বাহকখন আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰ্যত বিসম্বাদী নেতাসকলৰ সকলো প্ৰচেষ্টাক নস্যাৎ কৰি তৰুণ গগৈ হৈ থাকিব 2016 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী। কাৰ্যনিৰ্বাহকত হোৱা আলোচনাৰ বিষয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতা অঞ্জন দত্তই সাংবাদিকক জনায় যে মুখ্যমন্ত্ৰী কোনো কাৰণতে সলনি নহয়। তেওঁ কয়, আমিতো কৈছোঁ যে কিছু মন্ত্ৰীৰ পদ, কিছু বিষয়াৰ পদ অসন্তুষ্ট আছে, কিন্তু আজি যেতিয়া দিগ্বিজয় সিঙৰ বিভিন্ন মত বিভিন্ন আলোচনা হয়, তেখেতে এটা সিদ্ধান্ত দি গ'ল, মুখ্যমন্ত্ৰীৰ কৃতিত্ব দিছে আৰু আগলৈ এনেকুৱা ধৰণৰ যিবোৰ মানে ইনডিচিপ্লিন কাম কৰিছে তেওঁলোকে নকৰিবৰ কাৰণে সকিয়নি দিছে। আৰু 2 নম্বৰ কথা কোৱা হৈছে যে শেষত তেখেতৰ ভাষণত কৈছে যে মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ কোনো প্ৰশ্ন নহয়, তেখেতে 2011 চনত ইলেক্টেড হৈছে, 2016 চনলৈ তেখেতে থাকিব। এই কথাটো স্পষ্ট হৈ গৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিলম্ব হোৱা আৰু BTADত উদ্ধাৰ হোৱা অস্ত্ৰসমূহ ক'ৰ পৰা আহিছিল তথা কাৰ পইচাৰে অস্ত্ৰসমূহ ক্ৰয় কৰা হৈছিল তাৰ বিষয়েদি তদন্ত লাগে বুলি শ্ৰী দত্তই কয়। কোকৰাঝাৰত যথেষ্টখিনি আৰ্মছ ৰিকভাৰ হৈছিলে, মুখ্যমন্ত্ৰীক সেইটো আদৰণি চৰকাৰক আদৰণি জনাইছে, কিন্তু এই আৰ্মছটো ক'ৰ পৰা কিনিছিলে, পইচা কোনে দিছে, সেইটো তথ্য সংগ্ৰহ কৰিবলৈ এটা তদন্ত কৰিব লাগে বুলি আমি প্ৰস্তাৱ কৰিছোঁ। আনহাতে বিধায়কসকলৰ অসন্তুষ্টি সম্পৰ্কে তেওঁ কয়, কোনো দলীয় অনুসৰণৰ কথাত কোনো তোলা নাই, বৰঞ্চ মাননীয় সাধাৰণ সম্পাদকে কৈছে যে এইটো দলীয় অনুসৰণ ভৱিষ্যতে নকৰে, প্ৰেছত কথা আমাৰ মানে কথা সাৱধান যাতে কথা সেইটো কৰা হয়। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।